গাইজ গুড মৰ্ণিং মোৰ চেনেললৈ আপোনাৰ লগত স্বাগতম জনাইছোঁ। সুস্থ থাকিব আৰু ভালে ভালে থাকিব। আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক, বেছি দীঘলীয়া নকৰোঁ, শ্বৰ্ট ভিডিঅ'। আৰু আপোনালোকে আজি মোৰ দেউতাৰ তাৰমানে মই মনেদি ধৰি লৈছোঁ আৰু বছৰকীয়া কাজ। এই দুদিন আগত মানে দেউতাৰ গ'ল, বছৰকীয়া কাজ গ'ল। মই মানে নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই দেউতাক সেৱা কৰিব নোৱাৰিলোঁ, চাকি ধূপ জ্বলাব নোৱাৰিলোঁ। সেইকাৰণে আজি মানে দেউতাৰ কাৰণে মই সৰুকৈ এখন শৰাই আগবঢ়াইছোঁ। তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছোঁ। চাই থাকক এয়া ভিডিঅ'টো। এয়া মোৰ দেউতা, এয়া ফটোখন আগবঢ়াই দিছোঁ এনেকৈ। গাইজ আপোনালোকে মোৰ দেউতাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰে কৰিব। ফলে প্ৰসাদে আগবঢ়াইছোঁ, মিঠাই, আপেল মানে এইবিলাক ফল চল। আৰু ইপিনে বহুত মগু, অকণমান চাউল দিছোঁ, দি পেলাই চাকি ধূপ জ্বলাই দেউতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় চাব, ছাপোৰ্ট কৰিব আৰু মোৰ ভাল লাগিব। আজি দেউতাক মই বহুত মিছ কৰি আছোঁ আৰু ৰাতিপুৱাৰ পৰা মিছ কৰিছোঁ। সেইদিনাখনতো কৰিলোঁ, যোৱা এই 2 দিন আগত দেউতাৰ মানে বছৰকীয়া কাজ গ'ল। মই মানে বহুত দেউতাক মিছ কৰিছোঁ। 2 দিন পাছত আৰু মানে গ'ল আৰু এই বছৰকীয়া কাজ গ'ল। আৰু আজি মানে ৰাতিপুৱাৰ পৰা মনটো বহুত বেয়া হৈ আছে যে মোৰ দেউতাক মানে ঠগি এখন দিব লাগে। মোৰ ফালৰ পৰা সেইদিনাখন নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে দেউতাক মই সেৱা কৰিব নোৱাৰিলোঁ। আজি যিহেতু মই পাৰিছোঁ আৰু মনটো মানে গৈছে দেউতাক প্ৰাৰ্থনা কৰিবৰ কাৰণে, সেইকাৰণে আজি মই দেউতাক চাকি ধূপ জ্বলাই ফল চল আগবঢ়াই এনেকৈ দেউতাক সেৱা জনাইছোঁ। গাইজ আপোনালোকেও মোৰ দেউতাক প্ৰে কৰিব যাতে দেউতাই ভালে ভালে থাকে। গাইজ আপোনালোকৰ হয়নে বাৰু? দেউতালৈকে মনত পৰেনে এনেকৈ মোৰ নিচিনাকৈ? মোৰ মানে ডেইলিয়ে দিনে ৰাতিয়ে যেতিয়াই নহওক, যেতিয়াই মই ফ্ৰী থাকোঁ তেতিয়াই মানে দেউতালৈকে বহুত মনত পৰে। আৰু আপোনালোকে কমেণ্টত জনাব মোক মনত পৰেনে নপৰে। আপোনালোকৰ যদি দেউতা লগত নাথাকে বা হেৰিত নাথাকে, মনত পৰেনে? মোৰ বহুত মনত পৰে দেউতাৰ কাৰণে, বহুত মানে ক'ব নোৱাৰোঁ আৰু। এয়া চাওক, দেউতা আমাৰ বহুত মৰমীয়াল আছিল, বহুত মৰম কৰিছিল, সকলোকে মৰম কৰিছিল দেউতাই, সকলোকে মৰম কৰিছিল। গাইজ বেছি দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো। আৰু মোৰ এতিয়া দেউতাক প্ৰাৰ্থনা কৰিব আছে, সেৱা কৰি লওঁ। এই ল'ৰা চাওক, হাই গাইজ কোৱা বাবা। খাইছা? গুড বয়। এই ল'ৰাই যে এই মানে আপেল খাইছোঁ বুলি কৈ আছে, মই দেউতাৰ আগবঢ়াই দিয়া এই ফলবোৰ ল'ৰাই দেখা পাই মানে কি, মা মই মুখটো খাম এনেকুৱা আৰু। তাক মানে ইয়াৰ পৰা এটা আপেল দিছোঁ মই খাবৰ কাৰণে। তাকে কৈছে মা মই আপেল খাইছোঁ বুলি। গাইজ এতিয়া ভিডিঅ'টো ৰাখিছোঁ, বেছি দীঘলীয়া নকৰোঁ। বাই বাই। সদায় চাব হা আৰু ছাপোৰ্ট কৰিব মোৰ চেনেলটো।